Hello everyone, welcome to our Facebook page Moon Motors. আমাৰ ইয়াত এখন ইকো ভ্যান আছে, বহুত কাস্টমাৰ ৰিকমেন্ড থাকে ইকো ভ্যান লাগে স্কুল ভাড়া মাৰিব কাৰণে আপোনালোকে পাৰপাস সলভ হ'ব আৰু যদি আপোনালোক এখনৰ আপোনাৰ ফ্যামিলি পাৰপাসৰ কাৰণে লাগে তো এখন ল'ব পাৰিব। ফাইনান্স গাড়ীখন বহুত ধুনীয়া কন্ডিশন আছে, ফাইনান্সও হৈ যাব এখন গাড়ী। এখন গাড়ী 2021 ৰ লাষ্টৰ ভালৰ গাড়ী হয়, কন্ডিশন বহুত ধুনীয়া হয়, 60,000 আশে-পাশে চলিছে। গাড়ীখনৰ চাৰিফালে এটা ৱৰ্কৰাউণ্ড দেখাই দিছো, পিছত মই গোটেই গাড়ীখনৰ ডিটেইলছ ভিডিঅ'টো আপোনালোকক প্ৰভাইড কৰি আছো। বলক তো ইকো ভ্যানখন চাব পাৰে, গাড়ীৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে। আজিকালি বৰ্তমান মাৰ্কেটত ইকো ভ্যান পাবলৈ খুব টান, যেহেতু আপোনাৰ মাৰ্কেটত নৰ্মেলি আপোনাৰ মাৰুতি বেলেগ গাড়ী পাব, কিন্তু ভাল কণ্ডিশ্যনৰ ইকো ভ্যান এখন বিচাৰিবলৈ খুব টান হয়, গাড়ীখন মাত্ৰ পোৱা নাযায়। আৰু যাৰ আছে তেওঁলোকে সহজে বিক্ৰী কৰিব নোখোজে, কাৰণ এখন গাড়ী যদি আপোনালোকে স্কুল ভাড়া মাৰিব পাৰিব বা নিজৰ 7 সিটাৰ ফেমিলি পাৰপাসো আপোনাৰ সলভ হৈ যাব। গাড়ীখনৰ এটা স্ক্ৰেচ নাপাব গাড়ীখনত, কণ্ডিশ্যন বাইজ একদম চাব পাৰে, ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। আৰু যিহেতু গাড়ীখন আপোনাৰ 21ৰ লাষ্টৰ গাড়ী হয়, অলমষ্ট 22 বুলিয়ে ক'ব পাৰি, ছেপ্টেম্বৰ অক্টোবৰ মান্থৰ গাড়ী। ভিতৰৰ প্ৰফাইলটো চাব পাৰে, একদম নিট এণ্ড ক্লিন হৈ আছে। নিউ সিট কভাৰ লাগি আছে, 5 স্পীড আপোনাৰ মেনুৱেল ট্ৰান্সমিশ্যন হয়। এখনত আপোনাৰ এয়াৰ বেগো পাই যাব, চাব পাৰে। গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া, টিপটপ কণ্ডিশ্যন হৈ আছে। ভিতৰৰ প্ৰফাইলটো মই দেখাই দিছো, চাওক। পিছফালে 4জন আৰামছে আপোনাৰ বহিব পাৰিব, ইফালে 4জন। এখন আপোনাৰ 7 সিটাৰ হয়, কিন্তু আপোনাৰ 10টা আৰামছে মানুহ ইউজ কৰিব পাৰিব। আপুনি ৰূপটো চাব পাৰে, যিহেতু আপোনাৰ গাড়ীখন ইউজ কম হৈছে আৰু যাৰ আছিলে বহুত মৰমত ৰাখিছে। গাড়ীখন ফুল্লি মেইনটেইন হোৱা গাড়ী হয়, চাব পাৰে। টায়াৰকেইটাও দেখাই দিম, কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে টায়াৰকেইটাও। আৰু এখন যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবে, 1 পৰা 1.5 লাখ টকামান ডাউন পেমেণ্ট দিলে এখন গাড়ী আপোনালোকে ফাইনেন্সতো কৰিব পাৰিব। গাড়ীৰ কণ্ডিশ্যনটো এবাৰ চাওক, এনেকুৱা ধুনীয়া কণ্ডিশ্যন ইকো বৰ্তমান মাৰ্কেটত পাবলৈ খুব টান হয়। আৰু ইয়াৰ দামটো ৰখা হৈছে আপোনাৰ 3,95,000। তাৰ পৰা মই চামথিং কিবা এটা নেগচিয়েশ্যন কৰি দিম। আৰু যদি 1 লাখ টকা বা 1.5 লাখ টকাৰ ভিতৰত ডাউন পেমেণ্ট দিয়ে, এখন গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব। স্ক্ৰীনত মোৰ নাম্বাৰ আহি আছে, এখন ল'ব হ'লে আপোনালোকে যোগাযোগ কৰক। অনলি এখন বুলি নহয়, এনেকুৱা যিকোনো গাড়ী লাগে চাওক, আমাৰ ইয়াত বহুত ধৰণৰ গাড়ী আছে। তো স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিলে গোটেইকেইটা গাড়ী আপোনালোকে পাৰ্চনেলি ফটো ভিডিঅ' ল'ব পাৰিব। আৰু এইখনৰ ডিটেইলছ ভিডিঅ' মই দিয়ে দিছোঁ, ড্ৰাইভাৰ চাইডৰ দৰজাটো খুলি দেখাই দিছোঁ, চাব পাৰে। গাড়ীৰ কণ্ডিশ্যনটো এবাৰ চাওক, একদম ধুনীয়া হৈ আছে, গ্ৰাছ মেট লাগি আছে। গাড়ী এনেকুৱা ধৰণৰ ইকো ল'ব হ'লে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক। আৰু এখন অনলাইনো বুক কৰিব পাৰিব, ফাইনেন্স ফেচিলিটি আমি অনলাইনো কৰাই দিব পাৰিম। ধন্যবাদ।